নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি NB নিউজত প্ৰশান্ত ফুকনৰ এটা সাক্ষাৎকাৰ সম্প্ৰচাৰ হৈছিলে। প্ৰশান্ত ফুকন হৈছে বাগ্মীবৰ ককা নীলমণি ফুকনৰ নাতি, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক আৰু বৰ্তমান অসমৰ শক্তিমন্ত্ৰী। NB নিউজৰ মুখ্য পৰিচালন সঞ্চালক ঋতুস্মিন শৰ্মাৰ প্ৰশ্নৰ উত্তৰত তেওঁ বহু গুৰুত্বপূৰ্ণ কথা কৈছে। সাক্ষাৎকাৰটো যথেষ্ট দীঘল, তাৰ পৰা মই এটা বচা অংশ আপোনালোকৰ বাবে লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে নিশ্চয় লিংকত গৈ ক্লিক কৰি চাব। কিন্তু প্ৰথমতে এই অংশটো চাই লওঁ আহক, আৰু এই অংশটো মই কি কাৰণত আপোনালোকৰ বাবে আগবঢ়াইছোঁ সেই কথা ভিডিঅ'টোৰ শেষত নিশ্চয় ক'ম। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইটো গোটেই কেমেষ্ট্ৰিটোৱে হ'ল ৰাইজ, আৰু এই ৰাইজৰ লগত যদি আপুনি খুব নিষ্ঠাভাৱে ৰাইজৰ লগত লাগি থাকে আৰু ৰাইজৰ আগত আপুনি যদি সঁচা কথা কয়, তেতিয়াহ'লে আপোনাৰ ৰাজনৈতিকভাৱে আপোনাৰ মৃত্যু নহয়। আপোনাৰ স্বাস্থ্যজনিত কাৰণত আপুনি এৰিব পাৰে, কিন্তু ৰাইজৰ ওচৰত যেতিয়া আপুনি সঁচা কথা ক'ব, তেতিয়াই আপোনাৰ ৰাজনীতিত আপুনি টিকি থাকিব পাৰিব। আপুনি বিৰোধীত থাকক, শাসকীয় দলত থাকক, আপুনি কিন্তু ৰাইজক সঁচা কথাখিনি ক'ব লাগিব। এজ ৱেল এজ ৰাইজে বিচৰা কিছু ডেভেলপমেণ্টৰ কাম আপুনি ৰাইজক দিব লাগিব। সেইখিনি যদি দিব পাৰে, তেতিয়াই আপোনাৰ ভোটৰ কেলকুলেশ্যনত আপুনি সদায় জয় হৈ থাকিব। এইটোৱে এটা এক নম্বৰ কথা। আপুনি ৰাইজৰ আপোনাৰ তালৈ গ'ল, ঘৰত আপোনাক লগ কৰিবলৈ গ'ল, আপুনি যদি 1.5 ঘণ্টা সময় পাছত যদি তেওঁক যদি লগ কৰিবলৈ যায়, সেই সময়কণৰ কথাটোত, সেই সময়কণত এই 1.5 ঘণ্টা সময়ত তেওঁ মেণ্টেল যিটো ৰিভলিউশ্যন হ'ব, সেই ৰিভলিউশ্যনটোৱে আপোনাৰ মনত মাইণ্ডছেটত আপোনাৰ প্ৰতি থকা মৰম লাহে লাহে কমি আহিব। লগ পোৱাৰ পাছতো সেই বেদনাটো, 1.5 ঘণ্টাৰ বেদনাটো থাকি যাব। কিন্তু আপুনি 10 মিনিটৰ পাছতে যদি ওলাই আহি তেওঁক একো নিদিয়াকৈ যদি তেওঁক বিদায়ো দিয়ে, কিন্তু তেওঁ সেই যে 10 মিনিটত আপোনাক লগ পালে, সেইটো বেদনাৰে আপোনাৰ এটা পজিটিভ ভাইব্ৰেশ্যন তেওঁলোকৰ মনত থাকিব। সেইটো আপুনি কৰে? মই কৰোঁ, আৰু মই এইটো মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চ কৈছোঁ। কোনো দ্বিধাবোধ নকৰাকৈ মই আপোনাক কৈছোঁ যে ৰাইজে ৰজা বুলি যিটো শব্দ কয়, তাৰে এটা পাৰ্ট হ'ল এইটো, যিটো পাৰ্ট আপোনালোকে ৰাইজে যদি আপোনাক ভাল পাবলগীয়া হয়, তেতিয়া আপুনি ৰাইজৰ লগত ব্যৱহাৰ আৰু ৰাইজক সঁচা কথা কোৱাটোৱে এটাতকৈ আজিৰ ডেটত প্ৰাসংগিক। মন্ত্ৰী হোৱাৰ পিছতো সলনি হোৱা নাই সেইটো? নাই কৰা। মোৰ এতিয়া আপোনাৰ এটা নিয়ম আছে যে মই আগদিনাই লিষ্টখন বনাই থওঁ। ৰাতিপুৱা 6টা বজাত মই ওলাই যাওঁ। ঘৰৰ পৰা ওলাই যাওঁতে মই 1.5 কিলোমিটাৰ খোজকাঢ়ি মই তাৰপিছত গাড়ীখনত উঠি মই আগদিনা বনাই থৈ যোৱা যিখন লিষ্ট আছে, লিষ্টখনত মই 4 ঘৰ বা 5 ঘৰ জেগা চাই আছে। কেতিয়াবা 3 ঘৰ হয়, কেতিয়াবা 4 ঘৰ হয়, কেতিয়াবা 5 ঘৰ হয়। 5 ঘৰৰ ওপৰত নোৱাৰোঁ। মই 8:40 মানত মই সেই কামটো শেষ কৰোঁ। খোজকাঢ়ি গৈ সোমাই আহে? খোজকাঢ়ি নহয়, মই 1.5 কিলোমিটাৰ খোজকাঢ়োঁ। খোজকঢ়াৰ পাছত গাড়ীখনত উঠি বহুত দূৰলৈকে, এতিয়া এৰিয়াটো ডাঙৰ হৈ গ'ল নতুনকৈ ডিলিমিটেশ্যনৰ পাছত, মোহনবাৰীলৈকে হ'ল। মোহনবাৰী প্ৰায় 15-16 কিলোমিটাৰ। যদি মোহনবাৰীত এজন মানুহ ঢুকাইছে, মই যদি 6টা বজাত যায়, মই পল্টন বজাৰতে চাহ একাপ খালোঁ। চাহ একাপ খাই মই তালৈ যদি যাওঁতে মই সেইখিনি পাওঁতে মোৰ 7টা বাজি যায়। প্ৰথম ঘৰ মানুহ যদি 7টা বজাত পালোঁ, তেওঁলোকৰ ঘৰত গ'লোঁ, দেখা কৰিলোঁ, 10-15 মিনিট সময় বহিলোঁ। আৰু যদি হেৰিভাৱে দুৰ্বল হয়, কিবা এটা দিলোঁ, যদি হাতত একো নিয়া নহয়, আমাৰ নিয়ম আছে কিবা এটা দিব লাগে। যদি কিবা নিব নোৱাৰোঁ, কেতিয়াবা কেছ পইচাকৈ কিবা এটা তেওঁলোকক দিলোঁ, দি তাৰপিছত নেক্সট ঘৰলৈ আহিলোঁ। তেনেকৈ কৰি 5 ঘৰ, মিনিমাম 5 ঘৰ 6 ঘৰ মানুহলৈ মই যাওঁ। গৈ মই ঘৰ আহি পাই যাওঁ 9টালৈ 10 মিনিটমান থাকোঁতে। আৰু তাৰপাছৰ পৰা মই ঘৰৰ ৰাইজক লগ কৰোঁ 1 ঘণ্টা সময়। 1 ঘণ্টা সময় ৱেইট কৰিব নালাগে, কোনো কৰিব নালাগে। মই বাহিৰে যাওঁ, মই ভিতৰত নোসোমাওঁ। বাহিৰে গৈ তেওঁক লগ কৰোঁ, মানুহখিনিক লগ কৰি যি ধৰণে তেওঁলোকক বিদায় দিব লাগে বিদায় দিওঁ। সেই ধৰণেৰে মই আজি এই 20টা বছৰ কাম কৰি, যিদিনা নাথাকোঁ তাত গমেই পাই যায়। তাত মোৰ ৰাইজে জানে, আৰু মই আমাৰ যিবিলাক বোট আছে, বোটবিলাকত জানে যে মই আজি ডিব্ৰুগড়ত গুৱাহাটীত আছোঁ, সেইটো গম পায়। আৰু তাত যেতিয়া মানুহে সুধিব ৰাইজে, এতিয়া ধৰক মোহনবাৰীৰ পৰা মানুহ এজন মোৰ ঘৰলৈ আহিব, তেওঁ আহি যদি মোক লগ নাপায়, তেতিয়াহ'লে তেওঁৰ মনত বৰটো নিৰাশা হয়। কিন্তু তেওঁ যদি তাতে যদি মোহনবাৰীতে থকা আমাৰ দলীয় কাৰ্যকৰ্তা এজনক সুধিলে যে আজি আমাৰ বিধায়কজন আছে নাই, বোলে বিধায়ক নাই, গুৱাহাটীলৈ গৈছে, তেওঁ তেতিয়া মোৰ তালৈ নাহে। তেওঁৰ মনটোত এটা
কমকৈ নাপোৱাটো বেলেগ কথা, যে সন্তুষ্টি পালে যে খবৰটো পালোঁ। এই মেকানিজিমটো আজি 20 বছৰে ধাৰাবাহিকভাৱে মই কৰি আছোঁ, আৰু সেইটোৱে আগত ৰাখিছোঁ। মই ডিব্ৰুগড়বাসী ৰাইজক মই সদায় কৈ আছোঁ যে মই সদায় ভগৱান বুলি ভাবোঁ, আৰু সেই ধাৰাবাহিকতাটো মই ৰক্ষা কৰি আছোঁ কাৰণে বোধহয় আজি এই 6 চনৰ পৰা এতিয়ালৈকে বিধায়ক হৈ আছে। আৰু এই যিটো জনসম্পৰ্ক আপুনি ৰক্ষা কৰে সেইটোত আপুনি খুব ভাল বুলি সকলোৱে কয়, আৰু আজিৰ ভাষাত যিটো PR বুলি কয় সেইটো কৰি ৰাখিলে মানে কাম নকৰাকৈও হৈ যায় নেকি? নহয়, কাম নকৰাটো নহ'ব, সেইটো কামো কৰিব লাগিব, দুইটা কৰিব লাগিব। সঁচা কথা ক'ব লাগিব। এতিয়া মোৰ ওচৰলৈ মানুহ ৰাইজ আহি আছে যে মোক এই ৰাস্তাটো কৰি দিব লাগে। এতিয়া নতুন যিটো এলেকা হ'ল, সেই নতুন এলেকাত প্ৰায় মই 260টামান ৰাস্তা মোৰ ভাগত নতুনকৈ পালোঁ। মই যিটো নতুনকৈ ডিলিমিটেশ্যন হ'ল তাত মানে প্লাছ মাইনাছ কৰি 260টামান ৰাস্তা। এতিয়া 260টা ৰাস্তাটো মইতো এই 5 মাহত বনাই দিব নোৱাৰোঁ, কিন্তু তেওঁলোকক মই কৈছোঁ যে এই তাৰে ভিতৰত মই যিখিনি বনালোঁ, আৰু যিখিনি বনাবলৈ আছে মই অহাবাৰকৈ চাই দিম। এতিয়া নহয়, অক্টোবৰ নৱেম্বৰৰ পাছত আপোনালোকৰ লগত আহি কথা বতৰা পাতি মই কি মেথডত এডপ্ট কৰিব পাৰিম কৈ দিম। সেই কথাটো সঁচা কথা। আহিব চাই দিম বাৰু, মই কৈ দিম বুলি কৈ পেলাই পঠিয়াই দিলোঁ। তেওঁ আশা পালে ৰৈ আছে। জুলাই মাহত মই এতিয়া ক'ৰ পৰা বনাম ৰাস্তা? বনাব পৰাটো এই জুলাই মাহত, জুন মাহত, এতিয়া বৰষুণৰ দিনত মই কেনেকৈ ৰাস্তা বনাম? সেই কথাটো তেওঁলোকৰ আগত যদি মই স্পষ্টকৈ কৈ দিব পৰা ব্যৱস্থা এটা থাকে, সেইটো কৈ দিব লাগে, ৰাইজেও বুজিব কথাটো। হয়, এটা এনেকুৱা কথা আছে, ধৰক বৰ ডাঙৰ কালভাৰ্ট এটা আছিলে, বহি গ'ল, কালভাৰ্টটো ভাঙি গ'ল, মানুহ অহা যোৱা কৰিব পৰা নাই, বনাব লাগিব, তাতে বনাব লাগে। তেতিয়া বাৰিষা হ'লেও ক'ৰবাৰ পৰা JCB আনি মেলি হৈ নিজে আগত থাকি অহা যোৱা কৰা ব্যৱস্থাটো কৰি দিব লাগিব। সেইটোৱে হ'ল ৰাইজৰ মৰম। কনফিডেণ্টটো ৰাইজে থাকিব লাগিব, বিশ্বাসটো, আত্মবিশ্বাস যিটো, সেইটো ৰাইজৰ মোৰ প্ৰতি থাকিব লাগিব, আৰু মোৰো ৰাইজৰ প্ৰতি থকা দায়িত্ববোধটো থাকিব লাগিব। দৰ্শকসকল, প্ৰশান্ত ফুকনে যিবোৰ কথা ক'লে সেইবোৰ কথা ব্যৱহাৰিক ক্ষেত্ৰত কিমান সঁচা বা কিমান মিছা সেই কথা ডিব্ৰুগড়বাসীয়ে জানিব। কিন্তু যদিহে সঁচা হয়, তেওঁৰ পৰা সকলো বিধায়কে বহু কথা শিকাৰ প্ৰয়োজন আছে। বিশেষকৈ আমাৰ কমলপুৰ সমষ্টিৰ বিধায়কজনে, মইতো কওঁ, প্ৰশান্ত ফুকনৰ ওচৰত 6 মাহমান টিউশ্যন লোৱা উচিত। কিয় মই এই কথা ক'লোঁ, এই কথাৰ যদি কোনোবা দিনা উত্তৰ বিচাৰে বিধায়কগৰাকীয়ে আমাৰ কমলপুৰ সমষ্টিৰ, তেনেহ'লে মই তেওঁক সমুচিত উত্তৰ দিবলৈ সাজু আছোঁ। যিয়ে নহওক, আপোনালোকে কমেণ্ট কৰক, আপোনালোকৰ সমষ্টিৰ বিধায়কগৰাকী কেনেকুৱা, আপদে বিপদে মাত এষাৰ পাব পৰাকৈ তেওঁক ভৰসা কৰিব পাৰেনে আপোনালোকে? নিশ্চয় কমেণ্ট বক্সত লিখিব। বাকী ভালে থাকক, কুশলে থাকক। আজিলৈ এৰিছোঁ, ধন্যবাদ।